নমস্কাৰ, মই ধ্ৰুৱজ্যোতি শৰ্মা। আজি আপোনালোকৰ মাজলৈ আকৌ এটা ভিডিঅ' লৈ আহিলোঁ। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব আৰু মোৰ চেনেলটো আগবাঢ়ি যোৱাত সহায় কৰিব। আজিৰ পৰা মেট্ৰিক পৰীক্ষা ষ্টাৰ্ট হৈছে, আপোনালোক সকলোৱে গমেই পায়। গতিকে মোৰ এই ভিডিঅ'টোৰ জৰিয়তে মোৰ ভাইটি ভণ্টি তথা বন্ধু বান্ধৱে যিসকলে মেট্ৰিক পৰীক্ষা দিব তেওঁলোকক এই ভিডিঅ'টোৰ জৰিয়তে মই শুভকামনা জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ পৰীক্ষা ভাল হওক, ভালদৰে আগবাঢ়ি যাওক, তেওঁলোকৰ সপোনবোৰ পূৰণ হওক আৰু তেওঁলোকে দেশৰ বাবে আৰু অসমৰ বাবে কাম কৰক, সেইটোৱেই বিচাৰোঁ। আৰু এটা আমোদজনক কথা কৈ দিওঁ আজি ভিডিঅ'টোৰ মাজত। কেইবছৰমান আগতে এটা ঘটনা ঘটিছিলে। মেট্ৰিক পৰীক্ষাৰ বহীবোৰ গৰুৱে খাই দিছিলে। গতিকে মই এই ভিডিঅ'টোৰ জৰিয়তে এটা ধেমেলীয়া অনুৰোধ কৰোঁ চবকে যে আপোনালোকৰ গৰুকেইটা ৰিজাল্ট দিয়াৰ সময়ত ভালকৈ বান্ধি থৈ দিব। কাৰণ হয়তো যদি এইবাৰো গৰুৱে বহি খাই দিয়ে তেতিয়াহ'লে আকৌ আমাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াৰ জেং লাগিব, আকৌ পৰীক্ষা দিব লগা হ'ব। ছাত্ৰ ছাত্ৰীবিলাকৰো জেং লাগিব আৰু ৰণোজ পেগু ডাঙৰীয়াৰো জেং লাগিব। গতিকে গৰুকেইটা আপোনালোকে ভালকৈ বান্ধি থ'ব, তেতিয়াহে বহীকেইটা ৰক্ষা পৰিব আৰু দেই। আৰু প্ৰত্যেক বছৰে মেট্ৰিক পৰীক্ষাৰ সময়ত যিবিলাক জেং লাগে, পেপাৰ আউট হোৱা, কিবা আউট হোৱা, সেইবিলাক যাতে এইবাৰ নহয়, সেইটোৱে বিচাৰোঁ। আৰু এটা বেয়া কাম কৰে কিছুমান ছাত্ৰ ছাত্ৰীয়ে, সেইটো হৈছে নকল। তো সেইটো যাতে কোনো নকৰে, কাৰণ অসমীয়াত এষাৰ কথা আছে যে চুৰ বিদ্যা মহাবিদ্যা, ধৰা পৰিলে শিলৰ খুন্দা। গতিকে কোনেও যাতে ধৰা নপৰাকৈ থাকে, মই সেইটোৱে বিচাৰিছোঁ। এক্সামবোৰ ভালকৈ পাৰ হওক, সপোনবোৰ ভালকৈ ফলক, সেইটোৱে বিচাৰিছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। নমস্কাৰ।